এতিয়া যদি তেখেতে শুনিছোঁ কৈ আছে যে তেখেত টাইগাৰটো এটা বনৰীয়া জন্তু তেখেত নিজে আলিম হৈ পেলাই তেখেতে টাইগাৰ বুলি কিয় ক'লে? মানৱ জাতিটো হ'ল শ্ৰেষ্ঠ জাতি। আল্লাহ পাক ৰব্বুল আলামিনে সৃষ্টিত আপোনাৰ মানৱ জাতিটোকেই শ্ৰেষ্ঠ জাতি বুলি হেৰি কৰিছে। তাৰপিছত তেখেত যদি মানৱ জাতিৰ মাজত এজন গুৰুত্বপূৰ্ণ মানুহ আলিম হিচাপে তেখেতে যেতিয়া বাঘৰ কথা ক'লে, তেওঁ যে টাইগাৰ, তেওঁ নিজে মানুহৰ হেৰিটো বাদ দি পেলাই তেওঁ জন্তু হৈ গ'ল নেকি? তেখেতটো এই জন্তু হোৱাটো আমি নিবিচাৰোঁ। তেখেতক আমি সন্মান কৰোঁ। তেখেতৰ সন্মান যিটো সেইটো তেওঁ বহাল ৰাখক। তেখেত আলিম হিচাপে তেখেতৰ যিটো মৰ্যাদা আছে সেই মৰ্যাদাটো বহাল ৰাখক। তেখেত জন্তু হ'ব নালাগে, এইটোৱে মোৰ ৰিকুৱেষ্ট তেখেতসকলক। বদৰুদ্দিন আজমল চাহাব আলিম মানুহ, তেখেতক আমি সন্মান কৰোঁ আৰু তেখেতক আমাৰ সমষ্টিৰ পৰা তেখেতক বিধায়ক প্ৰথমতে বনাইছিল। তেখেত ধুবুৰীলৈ লোকসভা খেলাৰ কাৰণে গ'ল, MP হ'ল। তেখেতৰ ভাতৃ সিৰাজুদ্দিন আজমল চাহাবক দিছিল, তেখেতক আমাৰ সমষ্টিৰ মানুহে জিকাই দিছিল। তেখেতৰ ল'ৰাকো আমাৰ সমষ্টিৰ পৰা জিকাই দিছে। 4টা পিৰিয়ড তেখেতসকল আমাৰ ইয়াত প্ৰতিনিধিত্ব কৰিছে, তেখেতৰ পৰিয়ালে কৰিছে। আৰু এই 4টা পিৰিয়ডতে তেখেতে বা তেখেতৰ ভাতৃ বা তেখেতৰ ল'ৰা তেওঁলোক একমাত্ৰ ইয়াত আহি পেলাই মানুহক তেখেতৰ যিটো আলিম হিচাপে যিটো গুৰুত্ব আৰু ফেমিলিৰ যে দৌলত, সেই দৌলতৰ যিটো আপোনাৰ প্ৰভাৱ, সেইটো লৈ পেলাই আমাৰ যমুনামুখ সমষ্টিত 4বাৰকৈ জিকি পেলাই যিটো তেখেতসকলে আমাৰ মাজত প্ৰমাণিত কৰিছে যে 4টা পিৰিয়ডত, মই ভাবোঁ 4টা পিৰিয়ডততো 20 বছৰ, 20 বছৰত তেখেতসকল খুব বেছি যদি সমষ্টিত আছে, চব মিলাই পেলাই বাপে পুতেক ভাতৃ চব মিলাই পেলাই 20 বছৰত 1 বছৰ হ'ব। প্ৰতিনিধি হৈ পেলাই যদি ৰাইজৰ লগত নেথাকে তেতিয়াহ'লে তেখেতক আমি কি বুলি মানে ক'ম আৰু।